অবৈধ শিল খনন বন্ধৰ দাবীত নাজিৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্মঘট কুম্ভকৰ্ণৰ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ অবৈধ শিল খনন বন্ধৰ দাবীত নাজিৰাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিল খনন বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। শিল খনন বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। নাজিৰা সমজিলাৰ অন্তৰ্গত বিহুবৰ লক্ষ্মীজান অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে শিল খনন চলি আছে। পিছে কুম্ভকৰ্ণৰ নিদ্ৰাত আছে বিভাগীয় কৰ্তৃপক্ষ। দিনে নিশাই উক্ত অঞ্চলকেইটাত অবিৰতভাৱে চলি আছে অবৈধ শিল খনন। এই অবৈধ খননৰ ফলত ৰাজহ হেৰুৱাব লগা হৈছে চৰকাৰে। আৰু এই অবৈধ শিল খননৰ বন্ধৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিয়ে আজি নাজিৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু উক্ত ধৰ্মঘট কাৰ্যসূচীতে নাজিৰা সমজিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰা হয়। অবৈধ যি শিল খনন বিহুবৰ 3-4 নং কুঁৱৰী আৰু লক্ষ্মীজানৰ 6-7 নং কুঁৱৰী লগতে কমল চাপৰিৰ যি অবৈধ শিল খনন চলি আছে, যি শিল মাফিয়াসকলে বাৰম্বাৰ আমি প্ৰশাসনক দাবী জনাৰ সত্ত্বেও বন বিষয়াসকল আৰু নাজিৰা প্ৰশাসনে তেওঁলোকৰ লগত মিলি মিতিৰালি কৰি যি শিল খনন চলাই আছে অবৈধভাৱে, সেইবাবে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি তেওঁলোকক দাবী জনাওঁ যে অতি শীঘ্ৰে যদি এই শিল খননসমূহ বন্ধ নকৰে আদিবাসী ছাত্ৰ সন্থা জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। ইয়াৰ পৰা যি পৰিস্থিতি উদ্ভৱ হ'ব সেই পৰিস্থিতিৰ যোগেৰে সম্পূৰ্ণ নাজিৰা প্ৰশাসন হ'ব। কাৰণ যি শিল মাফিয়াসকলে শিল খনন কৰি আছে, আমি গম পাইছোঁ যে শিল মাফিয়াসকলৰ লগত আমাৰ জিলা নাজিৰা প্ৰশাসন আৰু বন বিভাগ সম্পূৰ্ণ জড়িত হৈ আছে, অবৈধ শিল খনত জড়িত আছে বুলি আমি অনুভৱ কৰিছোঁ। সেইবাবে আমি জংগী আন্দোলন গঢ়ি তুলিম, তাৰ বাবে আমি দায়ী নহ'ম। কিন্তু ভৱিষ্যতে আজি স্মাৰকপত্ৰ দিয়া হ'ব নেকি? আজি আমি স্মাৰকপত্ৰৰ যোগেদি আয়ুক্ত মহোদয়ক জনাই দিম। ভৱিষ্যতে যদি আমি জংগী আন্দোলন গ্ৰহণ কৰোঁ, তাৰ পৰিস্থিতি সম্পূৰ্ণ জগৰীয়া নাজিৰা প্ৰশাসন হয়। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত আজি ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছিলোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি নাজিৰা বন বিভাগ আৰু নাজিৰা প্ৰশাসনক আমি জনাব বিচাৰোঁ যে আমি প্ৰতি বছৰে দেখি আহিছোঁ যে এই অবৈধ শিল খনত আমাৰ যি বিহুবৰ কুঁৱৰীত তেওঁলোকে 3-4-5 নং কুঁৱৰীত আৰু আপোনাৰ লক্ষ্মীজানৰ 6-7 নং কুঁৱৰীত তেওঁলোকে অবৈধভাৱে শিল খনন কৰি আছে। এই সকলোবোৰ বন্ধ কৰিবলৈ আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। কিন্তু এই সকলোবোৰ দেখিও বন বিভাগ চকু মুদি শুই থকাৰ ভাৱত তেওঁলোক আছে আৰু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা আমি দেখি নাপালোঁ। আৰু এই চব অতি সোনকালে বন্ধ হ'ব লাগে, তাৰে আমি আদিবাসী ছাত্ৰ সন্থাই আজি দাবী জনালোঁ। এই সকলোবোৰ যদি অতি সোনকালে বন্ধ নহয়, আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। আৰু আমাৰ প্ৰশ্ন উদ্ভাৱন হয় আমাৰ মনত যে এই সমষ্টিৰে বিধায়ক আমাৰ যিজন বিধায়ক আছে, তেওঁ কিন্তু এই বিষয়ত আমি আজি পৰ্যন্ত কিন্তু নীৰৱ ভূমিকা পালন কৰি থকা দেখিছোঁ। তেওঁ এই ক্ষেত্ৰত আজি পৰ্যন্ত মাত মতা নাই। আমি অনুৰোধ জনাম তেওঁ যাতে এই ক্ষেত্ৰত মাত মাতক। আৰু ইয়াৰ যিমান স্থানীয় দল সংগঠন আছে তেওঁলোকেও কিন্তু নীৰৱ ভূমিকা পালন কৰি আছে। এই ক্ষেত্ৰত তেওঁলোকেও মাত মাতিব বুলি আমি আশাবাদী। আৰু অতি সোনকালে যদি বন্ধ নকৰে, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু তেওঁলোকৰ যি শিল ভৰ্তি ট্ৰাক আমি কিন্তু ৰাস্তাৰ মাজতে ৰখাবলৈ বাধ্য হ'ম। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, দ্য অপিনিয়ন।